ৰজা ৰাখছা গাহৰি খাবি তহঁতক কৈছো গাহৰি খাবি এই ৰজা ৰাখছা নহয় ৰজা খোলাৰ সময়ত গাহৰি খাবি ৰেণ্ডিৰ বাচ্চা ৰেণ্ডিৰ জাত মিয়া চালা চুটমা চাওক মাইকীটোৰ ভাগ্য আপোনালোকেতো শুনি পাইছে তাৰ কথাৰ ধৰণটো কেনেকুৱা এইবিলাক কিছুমান হিন্দু মাইকী মানুহৰ কাৰণে গোটেই হিন্দুৰ জাতিটো ধৰ্মটো বদনাম হয় বুজিছে না আপোনালোকে এতিয়া কথাটো হ'ল এই যে মাইকীজনে যিখিনি কথা কৈছে এতিয়া কিন্তু আপোনালোকৰ গাত লগা নাই আমি যদি কিবা কওঁ এক আখাৰ কোৱাৰ পিছতেই আপোনালোকৰ গাত লাগি যাব কটি জ্বলি যাব এতিয়া যে মাইকীজনে এনেকুৱা কথাবিলাক কৈছে আপোনালোকে কোনো প্ৰতিবাদ কৰিছে না একো কৰা নাই তো আপোনালোকৰ দৰকাৰ আছিল প্ৰতিবাদ কৰাৰ কিন্তু আপোনালোকে কৰা নাই মুছলমান সমাজৰ পৰা কিবা কৰিলে আপোনালোকৰ গাত লাগে এতিয়া কথাটো হ'ল ঐ শুন ৰেণ্ডি মাগি জহৰা কুত্তাৰ বাচ্চা তক কৈছোঁ তই যে কৈছা মুছলমানে ইফতাৰ কৰি গাহৰি মাংস খাব যি বস্তুৱে গু খায় সেইবিলাক বস্তু আমি নাখাওঁ ঘাঁহ খোৱা বস্তুৱে আমি খাওঁ আমি গৰু খাওঁ একশোদাই জহৰা মাগি আমি গৰু খাওঁ ইফতাৰ কৰাৰ পিছত গম পাইছা না নাই এই গু খাওয়া বস্তুটো তহঁতে খাই থাকা আমি নাখাওঁ এই কুত্তা গু খায় সেইটোও তহঁতে খাবি গাহৰি তহঁতে খাবি আমাৰ মুছলমান নাখায় সেইবিলাক গম পাইছা না নাই তহঁতৰ কাৰণে কিছু হিন্দু মানুহৰ কাৰণে গোটেই হিন্দু জাতিটোৰ ধৰ্মটো বদনাম হৈ আছে তহঁতৰ নিচিনা মাইকীক কি খুৱাব লাগে গম পাইছা না নাই এই মুছলমানৰ আকাটা ঢালটো আছে না আকাটা বস্তুটো আছে যে সেইটো তহঁতৰ মুখত দিনৰ মাজত 10 বাৰ দিব লাগে আৰু ওলাব লাগে তেতিয়া এই পানীটো যেতিয়া ভিতৰত যাব তেতিয়া তহঁতৰ ব্ৰেইনটোৰ মজকটো ঠিক হ'ব তাৰ আগত ঠিক নহয় গম পাইছা না নাই আমি কিবা কৰিলেতো তহঁতৰ কটিটো জ্বলি যায় লাগি যায় কথা যিবিলাক কবি অলপ ভালকৈ চাই চিন্তা কবি নহ'লে কিন্তু দিগদাৰ আছে এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক এই জহৰা মাগিৰ সন্মুখত যাব লাগে এই চাওক কথাটো চালা জহৰা মাগি ৰেণ্ডিৰ চলি আপি তহঁতৰ নিচিনা কিছু মাইকী মানুহৰ কাৰণে গোটেই মাইকী মানুহৰ বদনাম হৈ আছে হিন্দু জাতিটো বদনাম হৈ আছে চালা জহৰা তহঁতৰ মজগত একো নাই চালা গোবৰ খাৱা অন্ধভক্তবিলাক এই যে গায়ৰ মুদ যে খাই থাকা তহঁতৰ নিচিনা মাইকী মানুহে মুদটো খায় গম পাইছা জহৰা মাগি তহঁতৰ মজক তেতিয়াই ঠিক হ'ব মাথা মুছলমানৰ এই কাটাটো মুখত দিনত 10 বাৰ ধুমাব লাগিব ওলাব লাগিব পানীটো যেতিয়া ভিতৰত যাব তেতিয়া তোৰ মাথাটো ঠিক হ'ব এর আগত ঠিক নহয় জহৰা মাগি কথাবিলাক ভালকৈ চাই চিন্তা কৰিবি